নলবাৰীৰ বালিকৰিয়াৰ পাঠকপাৰা শিৱ মন্দিৰ প্ৰাংগণত দুদিনীয়াকৈ অনুষ্ঠিত সাৰ্বজনীন শ্ৰী শ্ৰী শিৱ পূজাৰ বুধবাৰে নিশা সফল সামৰণি পৰে। উল্লেখযোগ্য যে বুধবাৰে উক্ত মন্দিৰত এটি শিৱলিংগ স্থাপন কৰি হোমযজ্ঞ কৰা হয়। আবেলি বন্তি প্ৰজ্বলন, আতচবাজি প্ৰজ্বলন, ওজাপালি আৰু ভাওৰীয়া প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। বুধবাৰে ভক্তসকলে হাতে হাতে ধূপ চাকি নৈবেদ্য আগবঢ়াই বাবা ভোলানাথৰ আশীষ বিচাৰি ভিৰ কৰে উক্ত মন্দিৰত। মঙলবাৰে পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হোৱা উক্ত শিৱ পূজাত শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ, পূজা অৰ্চনা, ধ্বনি প্ৰজ্বলন, বন্তি প্ৰজ্বলন, সম্বৰ্ধনা অনুষ্ঠান, নাগাৰা নাম প্ৰদৰ্শন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। বুধবাৰে নিশা সমূহীয়া ভোগ বিতৰণেৰে শিৱ পূজাখনৰ সফল সামৰণি পৰে। বৰ্ষ ২৭ বৰ্ষত ভৰি দিলে এই অনুষ্ঠানটোই। আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আছিল সভাপতিৰ পতাকা উত্তোলনেৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ আৰু প্ৰথম দিনৰ আমাৰ শেষ কাৰ্যসূচী হিচাপে আছিল বলোৰাম ডেকাৰ দ্বাৰা নাগাৰা নাম প্ৰদৰ্শন আৰু আমাৰ এই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অন্তিম পূজা ইতিমধ্যে চলি আছে। লগতে আমাৰ ভাৱৰীয়া অনুষ্ঠানটো চলি আছে আৰু এইবাৰ আমাৰ বহু সংখ্যক আমাৰ এই অঞ্চলৰ ভক্তৰ আগমন ঘটিছিল আৰু আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমূহ অসমবাসী তথা ভাৰতবৰ্ষীয় ৰাইজক জনাব বিচাৰিছোঁ যে ভগৱানে যাতে ভোলানাথে যাতে আমাৰ সমাজৰ পৰা অময় দূৰ কৰক আৰু সকলোৰে জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক আৰু লগতে আপোনালোক কৃতজ্ঞতা জ্ঞাপন কৰিছে যাতে আপোনালোকে এই চেনেলৰ জৰিয়তে আমাৰ এই অনুষ্ঠানটো প্ৰচাৰ কৰিলে। তাৰ বাবে প্ৰতি হাজাৰো ওচৰা ওচৰি ভক্ত আহিছে। ৰাতিপুৱাৰ পৰা লানি নিচিগা ভক্তৰ সোঁত বৈছে আৰু এতিয়াও আহি আছে আমাৰ এই অনুষ্ঠানটোলৈ। ইতিমধ্যে বিজেপি জিলা সভাপতিও আহি গ'ল। তেখেতে আমাক শুভেচ্ছামূলকভাৱে আমাৰ ইয়াতে ভাষণো ৰাখিছে আৰু আমাৰ অনুষ্ঠানটোত আহি তেখেতৰ অনুষ্ঠান পৰিৱেশ কৰিছে। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।